জনাইছো আপুনি চাই আছে পুৱাৰ শিৰোনাম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰু পুৱাৰ শিৰোনামৰ প্ৰথমে শিৰোনাম দখল কৰিছে তিনিচুকীয়াৰ এটা অতি হৃদয় বিদাৰক খবৰে হয় কৰোনাৰ এন্টিজেন টেষ্টৰ ফলাফল নামানে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আৰু যাৰ বাবে এগৰাকী মহিলাই মৃত্যুক আকোৱালি ল'বলগীয়া হ'ল অতি দুৰ্ভাগ্যজনকভাৱে চিকিৎসালয়ৰ হেমাহিত এগৰাকী মহিলাৰ কৰুণ মৃত্যু এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে কৰোনা সন্ত্ৰাসৰ মাজত চৰকাৰী নীতি নিৰ্দেশনাই এতিয়া তিলকৈ মৃত্যুমুখলৈ ঠেলি দিছে অন্য ৰোগত আক্ৰান্ত ৰোগীসকলক শেহতীয়াকৈ মাৰ্ঘেৰিটা ৰাজশ্ৰী বৰঠাকুৰ নামৰ মহিলাগৰাকীৰ মৃত্যুৰ পাছতেই এতিয়া শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ 19 আগষ্টত মহিলাগৰাকীৰ ব্ৰেইন ষ্ট্ৰোক হৈছিল আৰু এম্বুলেন্সৰ জৰিয়তে অক্সিজেন মাস্ক লগাই জৰুৰীকালীনভাৱে তিনিচুকীয়াৰ কেইবাখনো ব্যক্তিগত হাস্পতালত চিকিৎসা কৰিবলৈ বহু কাকুতি মিনতি কৰিলে যদিও কোনো এখন চিকিৎসালয়ে সেৱা আগনবঢ়ালে অৱশেষত তিনিচুকীয়াত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ অসুস্থ মহিলাগৰাকীক এম্বুলেন্সেৰে লৈ যোৱা হ'ল ডিব্ৰুগড়ৰ এমচিএচলৈ লৈ যোৱা হ'ল যদিও তাতেও আইচিইউ নাটনি আৰু যাৰ বাবে ভৰ্তি কৰাবলৈ সক্ষম নহ'ল পিছত ৰেপিড এন্টিজেন টেষ্ট কৰি ব্যক্তিগত হাস্পতাললৈ যাবলৈ আহ্বান জনায় পৰিয়ালৰ লোকক পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ কেইবাখনো ব্যক্তিগত হাস্পতাললৈ লৈ যোৱা হয় যদিও চৰকাৰৰ নীতি নিৰ্দেশনাৰ দোহাই দি ৰেপিড এন্টিজেন টেষ্টৰ ফলাফল মানি ল'বলৈ অস্বীকাৰ কৰিলে চিকিৎসালয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে মৃত্যু খাবতি ল'লে মহিলাগৰাকীয়ে ব্ৰহ্মপুত্ৰ হাস্পতালৰ বাহিৰতে মৃত্যু হয় এটি 5 মহীয়া সন্তানৰ মাতৃগৰাকীৰ ব্যক্তিগত হাস্পতালসমূহত যদি জৰুৰীকালীন সময়তো ৰেপিড এন্টিজেন টেষ্টৰ ফলাফল নামানে তেন্তে স্বাস্থ্য বিভাগে দৈনিক হাজাৰ ৰেপিড টেষ্ট কৰাৰ মূল্যই নাই নেকি বুলি ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালে টিভিৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰা এই মহিলাগৰাকীয়ে মৃত্যু খাবতি ল'লে বিনা চিকিৎসাই মাইল্ড ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈছিল 19 আগষ্টত আৰু তাৰ পিছত তিনিচুকীয়াৰ কেইবাখনো চৰকাৰী তথা ব্যক্তিগত হাস্পতাললৈ লৈ যোৱা হৈছিল ইমাৰ্জেন্সি বিভাগলৈ কিন্তু ইমাৰ্জেন্সি বিভাগত কোনো এগৰাকী চিকিৎসক নাৰ্ছেই চুই নাচালে ৰোগীগৰাকীক বৰং অন্যান্য হাস্পতাললৈ যাবলৈহে পৰামৰ্শ আগবঢ়ালে আনহাতে ৰেপিড এন্টিজেন টেষ্টৰ ফলাফল তেওঁলোকে গ্ৰহণ নকৰে বুলি সদৰি কৰে আৰু তাৰ পৰিৱৰ্তে তেওঁলোকক ৰিয়েল টাইম পিচিআৰ টেষ্ট কৰাবলৈহে পৰামৰ্শ আগবঢ়ায় যি সময়ত জৰুৰীকালীন সেৱাৰ অত্যন্ত প্ৰয়োজন এই ৰোগীগৰাকীক এটা আইচিইউৰ অত্যন্ত প্ৰয়োজন আৰু তেনে সময়তে ৰিয়েল টাইম পিচিআৰ টেষ্ট কৰিবলৈ পৰামৰ্শ আগবঢ়ালে চিকিৎসালয়ে আৰু আইচিইউ বিচাৰি হাবাথুৰি খাই ডিব্ৰুগড় পালেগৈ পৰিয়ালৰ লোক আৰু ডিব্ৰুগড়ৰ এমচিএচতো আইচিইউৰ অভাৱৰ বাবে অন্যান্য হাস্পতালসমূহলৈ যায় কেইবাখনো ব্যক্তিগত নাৰ্ছিং হোমৰ নাম এই মুহূৰ্তত চৰ্চালৈ আহিছে সঞ্জীৱনী হাস্পতাল ব্ৰহ্মপুত্ৰ হাস্পতাল কোনো এখন হাস্পতালে ৰোগীগৰাকীক ৰাখিবলৈ কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ নকৰিলে বৰং তেওঁলোকক ৰিয়েল টাইম পিচিআৰ টেষ্ট কৰিবলৈ পৰামৰ্শ আগবঢ়ালে কিন্তু তাৰ পৰিৱৰ্তে এন্টিজেন টেষ্টৰ ফলাফল তেওঁলোকে দিছিল মহিলাগৰাকী কোভিড নিগেটিভ মহিলাগৰাকী কোভিড-19ত আক্ৰান্ত হোৱা নাছিল কিন্তু তৎসত্ত্বেও মহিলাগৰাকীক জৰুৰীকালীন সেৱা আগনবঢ়ালে কোনো এখন হাস্পতালে আৰু যাৰ বাবে বিনা চিকিৎসাই মহিলাগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হ'ল আৰু এই সমগ্ৰ বিষয়টো দৃষ্টিগোচৰ কৰা হৈছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইট যোগে এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টেগ কৰি টুইট দিছে ভুক্তভোগী মহিলাগৰাকীৰ আত্মীয়ই য'ত উল্লেখ কৰা হৈছে যাতে এয়াই শেষ ঘটনা হওক যাতে কোভিড সংক্ৰমণৰ এই সন্ত্ৰাসৰ সময়ছোৱাত কোনো ৰোগীয়ে অৱহেলিত হ'বলগীয়া নহয় তাৰ বাবে কামনা কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে পৰিয়ালটোৱে আৰু ইয়াৰ উত্তৰ বিচাৰিছে ন্যায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটিয়ে 19 তাৰিখে ৰাতি 11টা বজাত খবৰ পালোঁ যে তাই প্ৰেছাৰ ষ্ট্ৰোক হ'ল তাৰপৰা ইমিডিয়েটলি তাইক লৈ যোৱা হ'ল আপোনাৰ মাৰ্ঘেৰিটা চিভিললৈ তাত আপোনাৰ 2টা ইনজেকশ্যন আৰু দৰৱ এটা দিলে তাৰপিছত লৈ যোৱা হ'ল আপোনাৰ এমালি নাৰ্ছিং হোমত তাত ক'লে বোলে কণ্ডিশ্যনটো ভাল নহয় আপোনাৰ ষ্ট্ৰোক হৈছে ব্ৰেইনৰ ইমিডিয়েট লৈ আহিব লাগিব আৰ চি মেমৰিয়েল স্বাস্তিক লাইফলাইন বৰঠাকুৰ চবতে গ'লোঁ ক'তো আপোনাক খুলি নিদিলে মাত্ৰ চিকিউৰিটি গাৰ্ডকেইজনে কয় ইয়াত ডক্টৰ নাই নহ'ব আমি লৈ গ'লোঁ প্ৰথম আপোনাৰ ব্ৰহ্মপুত্ৰলৈ আৰু এএমচিত আপোনাৰ অলৰেডি ৰেপিড টেষ্ট কৰা হ'ল তাত নেগেটিভ কাগজখন আছিলে আপোনাৰ তাৰপিছত ব্ৰহ্মপুত্ৰত যোৱাৰ পিছত কি হ'ল তেওঁলোকে ৰেপিড টেষ্ট নেমানে তেওঁলোকক লাগে যোনটো আইচিএমআৰ পিচিআৰ যোনটো আপোনাৰ দুদিনৰ পিছত ৰিপৰ্ট আহে সেইটোহে লাগে কিন্তু সেইটো মই কোৱা হ'ল কি পেচেণ্ট যিহেতু অক্সিজেন দি থোৱা আছে চেঞ্চ নাই দুদিনত কেনেকৈ হ'ব কিন্তু তেওঁলোকে একো নেমানে তেওঁলোকৰ সেইটো ৰিপৰ্ট লাগিবই আৰু যদি লাগে বুলি কৈছে আপুনি মালিকৰ লগত কথা পাতক তাৰপৰা মই লগৰজনক কৈ মালিকৰ লগত কথা পতালোঁ মালিকে কৈছে হ'ব বুলি ক'লে প্ৰথম তাৰপিছত কি হ'ল কৈছে নাই তাৰপিছত তললৈ গ'লোঁ কাউণ্টাৰত ক'লোঁ কি এটা কোনোবা এজন আহিব মাতিছে না তাত ক'লে নাই নহ'ব আপোনালোকে পেচেণ্ট লৈ যাওক আমি এডমিট নকৰোঁ ইয়াত আপোনাৰ এডমিশ্যন নহ'ব আমি এইটো টেষ্টত ৰেপিড টেষ্ট কৰিবই লাগিব কিন্তু আধা ঘণ্টা আপোনাৰ বাহিৰত এই ৰ'দত এম্বুলেঞ্চত ভণ্টি আছে একো নাই
তাৰপিছত ইমিডিয়েটলি তাৰপৰা লৈ গ'লোঁ আমি আদিত্যলৈ লৈ গ'লোঁ আদিত্যত আপোনাৰ ডক্টৰ নাই এঘণ্টামান পিছত আহিব বুলি ক'লে তাৰপৰা আমি লৈ আহিলোঁ সঞ্জীৱনীলৈ সঞ্জীৱনীত তেনেকৈ কেজুৱেলিটিত ভৰালোঁ তাইক ডক্টৰজন আছিলে তেওঁ চালে মেলি তেওঁ ক'লে কি এইটো ৰেপিড টেষ্টটো আপোনাৰ ইয়াত আমি নামানো ৰেপিড টেষ্ট আপোনালোকে এইটো টেষ্ট কৰিব লাগিব মই ক'লোঁ আপোনালোকে কিবা এটা কৰক তেওঁলোকে ক'লে আমি ইয়াতে কৰি দিম ৰেপিড টেষ্টটো কৰি দিম আপোনালোকে 6,000 টকা এটা আমাক জমা দিব লাগিব ভণ্টিক মাত্ৰ লৈ গৈ জেনেৰেল ৱাৰ্ডত থৈ দিছে কেবিন চেবিন নাই জেনেৰেল ৱাৰ্ডত থৈ দিছে মাত্ৰ এটা চেলাইন আৰু এটা অক্সিজেন লগাই থৈছে আৰু কোনো এজন ডক্টৰে নাহিলে কোনো ডাক্তৰ অহা নাই তেনেকৈ তাইক পেলাই থৈ দিছে 1:15 মানত মোক বন্ধুৱে ফোন কৰিছে দাদা আহক একো পালচাছ নাই মই গৈ চাইছোগৈ উশাহ চুশাহ একো নাই মানে অলৰেডি তাই নাই তেতিয়া তাৰপিছত দুজনী নাৰ্ছ পিপি কিট পিন্ধি আহি তাহাঁতি কৈছে ECG কৰিব লাগিব কৈছে এতিয়া ECG কৰি কি লাভ নাই কৰিব লাগিব ছাৰে কৈছে তাৰপৰা ECG কৰাৰ পিছত ৰিপৰ্টটো চাই আপোনাৰ ডক্টৰে কৈছে তাই নাই বুলি কোনো একো ট্ৰিটমেণ্ট নাপালে আমি গোটেই নাৰ্ছিং হোম সঞ্জীৱনী কিন্তু কোনো হস্পিটেল নামানে মানে নেচায়ে নহ'ব এই ৰেপিড কিট আমি নামানো কৈছে এইটো একো ফল্ছ আহে আমি এইটো নহ'ব আমাৰ ইটো ৰিপৰ্টে লাগিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ বাবে এটা বহু প্ৰতীক্ষিত খবৰ হয় বহু অপেক্ষাৰ অন্তত অৱশেষত গুৱাহাটীত মুকলি হোৱাৰ পথত ৰূপৱে সুদীৰ্ঘ 13 বছৰৰ পিছত কাইলৈ মুকলি হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ সংযোগী ৰূপৱে কাইলৈ মুকলি কৰা হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰূপৱে সেৱা মুকলি অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী মন্ত্ৰী বিষয়া দেশৰ ভিতৰতে নদীৰ ওপৰত নিৰ্মিত আটাইতকৈ দীঘল ৰূপৱে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ ৰূপৱে এই ৰূপৱেৰ জৰিয়তে এবাৰত 35 গৰাকী যাত্ৰীয়ে পাৰাপাৰ হ'ব পাৰিব ব্ৰহ্মপুত্ৰ বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত গুৱাহাটীত মুকলি হোৱাৰ পথত ৰূপৱে সুদীৰ্ঘ 13 বছৰৰ পিছত কাইলৈ মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰূপৱে সেৱা কাইলৈ মুকলি কৰা হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰূপৱে সেৱা মুকলি অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী মন্ত্ৰী বিষয়া দেশৰ ভিতৰতে নৈৰ ওপৰত নিৰ্মিত আটাইতকৈ দীঘল ৰূপৱে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ এই ৰূপৱেৰ জৰিয়তে এবাৰত 35 গৰাকী যাত্ৰীয়ে পাৰ হ'ব পাৰিব ব্ৰহ্মপুত্ৰ পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছো আমাৰ সতীৰ্থ সাংবাদিক হীৰক জ্যোতি মালাকাৰৰ সৈতে হীৰক গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ বাবে এটা বহু প্ৰতীক্ষিত খবৰ য'ত বহু সময়ৰ প্ৰয়োজন হয় ইপাৰ সিপাৰ হ'বলৈ এতিয়া ৰূপৱেৰ মাধ্যমেৰে হয়তো অতি কম সময়ৰ ভিতৰতে পাৰাপাৰ হ'ব পাৰিব কাইলৈৰ বাবে কেনেকুৱা ধৰণৰ আয়োজন চলিছে হয়জন্ত গুৱাহাটীবাসীৰ লগতে উত্তৰ গুৱাহাটীবাসীৰ দীৰ্ঘদিনীয়া সমস্যা আছিল যে তেওঁলোকে যেটো বানৰ সমস্যাৰ লগতে যি ফেৰী সেৱা আছিল সেই ফেৰী সেৱা বাৰিষা হ'লে ফেৰী সেৱা বন্ধ হয় তাৰ ফলত যিসমূহ অফিচ কাছাৰীলৈ যিসকল লোক আহিছিল তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছিল কিন্তু তাৰে পৰিলক্ষিত দেখিব পোৱা গৈছে যে কাইলৈ গুৱাহাটী উত্তৰ গুৱাহাটীৰ যি সংযোগী ৰূপৱে সেই ৰূপৱে মুকলি কৰা হ'ব আৰু মই ক'ব বিচাৰিম যে 2009 বৰ্ষত এই ৰূপৱে কাম আৰম্ভ হৈছিল আৰু 11টা বছৰ সম্পূৰ্ণ হৈছে আৰু 11টা বছৰৰ পিছত এই ৰূপৱে যিহেতু কাইলৈ মুকলি হ'ব কাইলৈ যিহেতু স্বাস্থ্য বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী আৰু গুৱাহাটী উন্নয়ন দপ্তৰ মন্ত্ৰী উপস্থিত থাকিব আৰু ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ বুলি ক'ব পাৰি আৰু মই ক'ব বিচাৰিম যে ৰূপৱেত এবাৰত 35 জন যাত্ৰী যাত্ৰা কৰিব পাৰিব কিন্তু এই প্ৰাৰম্ভিক পৰ্যায়ত বা প্ৰথম পৰ্যায়ত কেৱল 15 জন যাত্ৰীহে যাবৰ বাবে অনুমতি প্ৰদান কৰা হৈছে আৰু দুটাকৈ ক্ৰিউ থাকিব এটাকৈ ক্ৰিউত তেওঁলোকে যেটো মই কৈছোঁ যে প্ৰথম অৱস্থা 15 জন যাব পাৰিব আৰু 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰূপৱেত যেটো গুৱাহাটীৰ সমগ্ৰ যি ব্ৰহ্মপুত্ৰৰ নান্দনিক দৃশ্য সেই নান্দনিক দৃশ্য উপভোগ কৰিব পাৰিব আৰু মই ক'ব বিচাৰিম যে আন এক কথা যে ইয়াত আপুনি যদি দেখিছে 4টাকৈ টাৱাৰ নিৰ্মাণ কৰা হৈছে মোৰ সতীৰ্থ অঞ্জনাই দেখাব এই 4টাকৈ টাৱাৰ নিৰ্মাণ কৰা হৈছে এই 4টাকৈ টাৱাৰৰ জৰিয়তে যদি এটা ৰূপৱে যায় এটা ক্ৰিউ যায় তাৰপিছত আনটো ক্ৰিউ মুঠৰ আহিব আৰু বিশ্বৰ যি শুদ্ধতম নদীদ্বীপ উমানন্দ নৈসৰ্গিক দৃশ্য বা সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰিব আৰু মই কৈছোঁ যিহেতু ইতিমধ্যে মূল্য নিৰ্ধাৰণ কৰিছে টিকেটৰ মূল্য 60 টকাৰ পৰা 100 টকা পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছে আৰু প্ৰতিজন প্ৰথম 2 মাহ কেৱল 15 জন যাব পাৰিব তাৰপিছত 35 জন যাত্ৰী যাব পাৰিব আৰু সময় নিৰ্ধাৰণ কৰা হৈছে যে তেওঁলোকে পুৱা 8 বজাৰ পৰা বিয়লি 6 বজালৈকে এই ৰূপৱে দুটা ক্ৰিউ মুকলি কৰা হৈছে আৰু প্ৰত্যেক যি উত্তৰ গুৱাহাটী আৰু গুৱাহাটীবাসীৰ যি সমস্যা আছিলে সেই দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান হোৱাৰ দিশে আগবাঢ়িছে আৰু মই ক'ব বিচাৰিম যে যিহেতু এই ৰূপৱে যি কাম আৰম্ভ যেতিয়া 2009 বৰ্ষত হৈছিল 9 বৰ্ষত প্ৰথম প্ৰাৰম্ভিক পৰ্যায়ত হৈছিল তাৰপিছতেই যথেষ্ট দিন সময় লাগিছিল কিন্তু 6 মাহ পূৰ্বে এই ৰূপৱে সম্পূৰ্ণ হৈছিল কিন্তু তাৰপিছত যিহেতু কৰোণা মহামাৰী বা কা আন্দোলনকে ধৰি আদি বিভিন্ন সমস্যা আছিল
তাৰ বাবে ৰোপৱে মুকলি কৰিব পৰা নাছিল আৰু কাইলৈ আনুষ্ঠানিকভাৱে এই ৰোপৱে মুকলি কৰা হ'ব আৰু মুঠ 256 কোটি টকাৰ ব্যয়েৰে এই ৰোপৱে মুকলি কৰা হৈছে আৰু ৰোপৱে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কাইলৈ মুকলি কৰা হ'ব ৰোপৱে আৰু ৰোপৱে পিছতে গুৱাহাটী উত্তৰ গুৱাহাটীবাসী যিবোৰ দীৰ্ঘদিনীয়া সমস্যা আছিলে সেই দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান হ'ব আৰু 10 মিনিটৰ ভিতৰতে তেওঁলোকে লুইতৰ ইপাৰ সিপাৰ হৈ আহিব পাৰিব নিশ্চয় মাত্ৰ 10 মিনিটৰ ব্যৱধান 10 মিনিটৰ প্ৰয়োজন হ'ব এতিয়া ইপাৰ সিপাৰ হ'বলৈ গুৱাহাটীবাসী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাতায়াত অত্যন্ত সুচল কৰি তুলিব এই ৰোপৱে সেৱাৰ জৰিয়তে হিৰক এই মুহূৰ্তত দেখুৱাওক কিছু পৰিৱেশ এই মুহূৰ্তত কেনেদৰে যাত্ৰীসকলে টিকট কাটিব লাগিব কেনেদৰে শাৰী পাতিব লাগিব কেনেদৰে তেওঁলোকে ৰোপৱেত উঠিব পাৰিব যদি আপুনি দেখুৱাই দিয়ে হয় যেনে মই দেখাবলৈ চেষ্টা কৰিম যি ৰোপৱে আছে সেই ৰোপৱে দুটাকৈ কিউ আছে চতুৰ্থ মহলাত কাছাৰীৰ অৱস্থিত চতুৰ্থ মহলাত লগতে এই দুটা কিউ থকাৰ লগতে দ্বিতীয় মহলাত আছে টিকেটিঙৰ ব্যৱস্থা যিসকল যাত্ৰী আহিব তেওঁলোকে দ্বিতীয় মহলাত তেওঁলোকে টিকেট ক্ৰয় কৰিব লাগিব আৰু তাৰপিছতে অপেক্ষা কৰিব লাগিব যে কোন কিউ অহাৰ লগে বা এটা কেবিন অহাৰ লগে লগে আৰু এনেদৰে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে মই দেখাব চেষ্টা কৰিম এইটো হৈছে এটা কেবিন ইয়াত 30জন যাত্ৰী যাব পাৰিব কিন্তু প্ৰথম অৱস্থাত মই কৈছোঁ যে 15জন যাত্ৰীহে যোৱাৰ অনুমতি প্ৰদান কৰিছে আৰু চতুৰ্থ মহলাত এই যি কেবিন দুটা আছে আৰু তাৰপিছত দ্বিতীয় মহলাত টিকেট তেওঁলোকে ক্ৰয় কৰিব লাগিব দ্বিতীয় মহলাৰ পৰা তেওঁলোকে লিফ্টৰ জৰিয়তে তেওঁলোকে চতুৰ্থ মহলালৈকে আহিব লাগিব আৰু আন এক কথা ক'ব বিচাৰিম যে 10 মিনিট যি সময় প্ৰয়োজন হ'ব হয়তো কেতিয়াবা 7 মিনিট সময়ৰ প্ৰয়োজন হ'ব পাৰে কিয়নো যদি কেবিন যদি খালী থাকে বা মই ক'ব বিচাৰিম যে দুটাকে কেবিন অহা যোৱা কৰি থাকে প্ৰত্যেকটো মোৰ যদি এটা কেবিন খালী থাকে তেন্তে বা এটা টাৱাৰ যদি খালী থাকে তেন্তে 10তকৈ 7 বা 8 মিনিট ব্যৱধান প্ৰয়োজন হ'ব আৰু এই মুহূৰ্তত দেখিছে আপোনালোকে যি সম্পূৰ্ণ প্ৰস্তুতি বা সম্পূৰ্ণ আৰু এই ৰোপৱেত যিহেতু 15জন যাত্ৰী প্ৰথম অৱস্থাত যাব পাৰিব আৰু ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে মাত্ৰ কেইটামান ক্ষণ আৰু কেইটামান ক্ষণৰ পিছতে কাইলৈ আনুষ্ঠানিকভাৱে মুকলি হ'ব এই ৰোপৱে জয়ন্ত কাইলৈৰ বাবে অপেক্ষা কৰিছে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ হিৰক এই মুহূৰ্তত আপোনাক হিৰকে আমাক দেখুৱালে ৰোপৱে কাইলৈ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব মুকলি কৰিব ৰোপৱে যাত্ৰীসকলৰ বাবে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব এই বিশেষ অনুষ্ঠানত উপস্থিত থাকিব স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি দেখুৱাইছোঁ মাত্ৰ 10 মিনিটত ইপাৰ সিপাৰ হ'ব পাৰিব ব্ৰহ্মপুত্ৰ পাৰাপাৰ হ'ব পাৰিব যাত্ৰীসকলে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হয় গুৱাহাটী আৰু উত্তৰ গুৱাহাটী মাজৰ যাত্ৰীসকলে বাৰিষাৰ সময়ছোৱাত ফেৰী সেৱা বন্ধ হৈ পৰে আৰু যাৰ বাবে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হয় আনহাতে পুৰণিকলীয়া ফেৰীসমূহত যাতায়াত কৰি বিভিন্ন সময়ত দুৰ্ঘটনাৰ বলি হ'বলগীয়া হৈছে বহু যাত্ৰী দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু তেনে সময়তে এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে এই ৰোপৱে সেৱাই পুৱাৰ শিৰোনাম ব্ৰইলাৰ মুৰ্গীৰ মাংস বিক্ৰী কৰি এঘৰীয়া হ'ল এটা পৰিয়াল ধৰ্মক দোহাই দি পদ্ম দাস নামৰ এজন লোকৰ পৰিয়ালক এঘৰীয়া কৰিলে একশৰণ ভাগৱতী সমাজে একবিংশ শতিকাত মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ হাতীচুঙত লকডাউনৰ সময়ত জীৱিকাৰ পথ হেৰুৱাই হাহাকাৰ কৰিবলগীয়া হৈছিল সহস্ৰাধিক লোকে আৰু তেনে সময়তেই মুৰ্গীৰ মাংস বিক্ৰীৰে পৰিয়াল পোহপাল দিয়াৰ ব্যৱস্থা কৰিছিল পদ্ম দাসে জীৱিকাৰ পথ বাছি লৈ বিপদত পৰিল দৰিদ্ৰ পৰিয়ালটো ব্ৰইলাৰ মাংস বিক্ৰী কৰাৰ বাবে বহিষ্কাৰ হ'বলগীয়া হ'ল একশৰণ ভাগৱতী সমাজৰ পৰা শংকৰদেৱ সংঘৰ পিছত এইবাৰ একশৰণ ভাগৱতী সমাজৰ এনে নিকৃষ্ট কাণ্ডক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ পদ্ম দাস নামৰ এই লোকজনক এঘৰীয়া কৰা হ'ল কাৰণ তেওঁৰ অপৰাধ হৈছে তেওঁৰ মাংস বিক্ৰী কৰি পৰিয়াল পোহপাল দিছে আৰু যাৰ বাবে একশৰণ ভাগৱতী সমাজে তেওঁক ধৰ্মৰ দোহাই দি এঘৰীয়া কৰিলে আৰু তাৰ পিছতে এতিয়া উপায়ন্তৰ হৈ পৰিছে এই পৰিয়ালটো আৰু একবিংশ শতিকাৰ এই নিকৃষ্ট কাণ্ডক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে নগাঁৱত এতিয়া মানে কি লকডাউনৰ কাৰণে চলিব কৰিব নোৱাৰা বিনিময়ত মানে ব্ৰইলাৰ এখন খুলিছোঁ মানে দুটা এটাকৈ কাটিছোঁ আৰু কাটি কুটি থকা অৱস্থাত ৰাইজে মোক মানে চব সমাজে এনেকুৱা এটা কৰিছে যে তুমি ব্ৰইলাৰ কটাৰ কাৰণে আমাৰ সমাজত থাকিব নোৱাৰিবা তেতিয়া মই ৰাইজখনকে ক'লোঁ যে মইতো পেটটো পুহিব লাগিব কিবা এটা চাব লাগিব ঘৰখন কাৰণে গতিকে মই ব্ৰইলাৰটো আৰু এই সন্দৰ্ভত অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে ভাস্কৰ একবিংশ শতিকাত এয়া কি মানসিকতা ধৰ্মৰ দোহাই দি জীৱিকা নিৰ্বাহ কৰা এজন লোকক এনেদৰে এঘৰীয়া কৰা হ'ল হয় জয়ন্ত আপুনি ইতিমধ্যে কৈছে যে একবিংশ শতিকাক এক লজ্জানত কৰা ঘটনা সঁচাকৈ এক লজ্জানত কৰা ঘটনা যিহেতু বৰ্তমান যি কৰোণা ভাইৰাছ মহামাৰী আহিছিল তাৰ পিছত চৰকাৰে লকডাউনৰ ঘোষণা কৰিছিল আৰু সেই লকডাউনৰ সময়ত অতিকে দৰিদ্ৰ পৰিয়াল লোকসকল খুব কষ্টৰে চলিব লগা হৈছিল আৰু তেনে এক পৰিয়ালে হৈছিল হাতীচুঙৰ কমাৰচুঙৰ বাসিন্দা পদ্ম দাস
আৰু এই পদ্ম দাস নামৰ ব্যক্তিগৰাকীয়ে নিজৰ পৰিয়াল পোহপাল দিবৰ কাৰণে ব্ৰইলাৰ মুৰ্গীৰ মাংস বিক্ৰী কৰিছিল আৰু সেই বিক্ৰী কৰাটোৱে তেওঁৰ বাবে কাল হ'ল আৰু যাৰ বাবে তেওঁক এখন ভাগৱতী সমাজৰ পৰা এঘৰীয়া কৰিলে আৰু সমাজৰ পৰা এঘৰীয়া কৰিলে পদ্ম দাসক, যাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জয়ন্ত, নিশ্চয়কৈ ইয়াৰ পূৰ্বে এনে ঘটনা সংঘটিত হৈছিল ভাস্কৰ। গাহৰি পালন কৰাৰ বাবে এঘৰীয়া কৰা হৈছিল এজন যুৱকক আৰু সেই ঘটনাৰ পুনৰাবৃত্তি হ'ল পুনৰ এবাৰ। সঠিক পথত থাকি জীৱিকা অৰ্জন কৰিছে এজন লোকে, এই বিপদৰ সময়ছোৱাত সেয়াই যেন অপৰাধ হ'ব পাৰে। হয় জয়ন্ত, আচলতে পূৰ্বতো এনেধৰণৰ ঘটনা ঘটিছিল। গাহৰি বিক্ৰীৰ পিছত আকৌ এনেধৰণৰ ঘটনা সংঘটিত হ'ল ব্ৰইলাৰ বিক্ৰীৰ বাবে, যিহেতু তেওঁ পৰিয়ালটো পোহপাল দিব লাগিব আৰু লকডাউনৰ সময়ত সমগ্ৰ ৰাজ্যতে তেনেধৰণৰ এক সৃষ্টি হৈছিল দৰিদ্ৰ লোকৰ ক্ষেত্ৰত, আৰ্থিকভাৱে দুৰ্বল লোকৰ ক্ষেত্ৰত কি কৰি খাব, কি কৰি চলিব তেওঁলোকে। আৰু তেনে ক্ষেত্ৰত এই পদ্ম দাস নামৰ আৰ্থিকভাৱে দুৰ্বল নামৰ ব্যক্তিগৰাকীয়ে ব্ৰইলাৰ মুৰ্গী মাংস বিক্ৰী কৰিছিল। আৰু অতিকে তাৎপৰ্যপূৰ্ণ বিষয় হৈছে যে বৰ্তমান ভাদ মাহ, পবিত্ৰ ভাদ মাহত তেওঁলোকে এবাৰ নামঘৰলৈ যোৱাৰ পৰা বঞ্চিত হৈছে, যাক লৈ অতি দুখিত হৈ পৰিছে এই পৰিয়ালটো। আৰু গাঁওবাসীয়েও ইয়াক লৈ দুখিত হৈছে, একাংশ গাঁওবাসী লোক। কিন্তু যি এখন ভাগৱতী সমাজৰ কৰ্মকাণ্ড, তাক লৈ কিন্তু এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে জয়ন্ত। নিশ্চয়কৈ পদ্ম দাস নামৰ এই লোকজনে বৰ্তমান কি কৰিব এতিয়া? তেওঁ যিহেতু জীৱিকা অৰ্জন কৰা তেওঁৰ বেলেগ পথ নাই, যাৰ বাবে তেওঁলোকে ব্ৰইলাৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দিবলগীয়া হৈছে। এতিয়া কি কৰিব? যিহেতু তেওঁক এঘৰীয়া কৰা হ'ল, এতিয়া কেনেভাৱে তেওঁ আগবাঢ়িব? আচলতে তেওঁ দুখ প্ৰকাশ কৰিছে, এনেধৰণৰ ঘটনাক লৈ তেওঁ দুখ প্ৰকাশ কৰিছে। তেওঁ কেনেদৰে চলিব? আচলতে তেওঁৰ জীৱিকাৰ কোনো পথ নথকাৰ বাবে তেওঁ ব্ৰইলাৰ মুৰ্গী মাংস বিক্ৰী কৰিছিল আৰু তাৰপিছত যি সমাজখনে তেওঁক লৈ যেনেকুৱা ধৰণৰ কাণ্ড কৰিলে, এঘৰীয়া কৰিলে, তাক লৈ তেওঁ দুখ প্ৰকাশ কৰিছে। এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহবলৈ তেওঁ অনুৰোধ জনাইছে আৰু সমাজখনে তেওঁক আকৌ পুনৰ আঁকোৱালি লওক, তাকে তেওঁ কামনা কৰিছে জয়ন্ত। ধন্যবাদ ভাস্কৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক। আৰু এক লজ্জাজনক খবৰ এই মুহূৰ্তত আমি আপোনাক জনাই আছোঁ। ব্ৰইলাৰ মাংস বিক্ৰী কৰাৰ বাবে তেওঁক এখন ভাগৱতী সমাজে বহিষ্কাৰ কৰিলে, তেওঁক এঘৰীয়া কৰিলে। উপায়ন্তৰ হৈ পৰিছে এই লোকজন। বৰ্তমান কি কৰিব? তেওঁ কেনেদৰে জীৱিকা নিৰ্বাহ কৰিব, কেনেদৰে পৰিয়াল পোহপাল দিব, এনে এশয়াবুৰি চিন্তাৰে তেওঁ ভাৰাক্ৰান্ত হৈ উঠিছে এইখিনি মুহূৰ্তত। লকডাউনৰ সময়ছোৱাত জীৱিকাৰ সকলো পথ হেৰুৱাই পেলাইছে আৰু যাৰ বাবে তেওঁ বাধ্য হৈছে ব্ৰইলাৰ মাংস বিক্ৰী কৰিবলৈ, আৰু এই অজুহাততে এঘৰীয়া কৰা হ'ল এইজন ব্যক্তিক। মানৱ সমাজক, একবিংশ শতিকাত মানৱ সমাজক লজ্জানত কৰা এটি ঘটনা সংঘটিত হৈছে আৰু একশৰণ ভাগৱতী সমাজৰ এই কাণ্ডক কিন্তু একাংশই ধিক্কাৰ তথা গৰিহণা দিছে। আৰু ইতিমধ্যে আমি আপোনাক জনাইছোঁ যে তিনিচুকীয়াৰ এটা দুৰ্ভাগ্যজনক হৃদয় বিদাৰক খবৰ যে কৰোনাৰ এণ্টিজেন টেষ্টৰ ফলাফল মানি নলয় একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়, আৰু যাৰ পৰিণতিত এগৰাকী মহিলাই বিনা চিকিৎসাই প্ৰাণ হেৰুৱাবলগীয়া হ'ল। কৰোনা সন্ত্ৰাসৰ মাজত চৰকাৰী নীতি নিৰ্দেশনাই এতিয়া তিলকৈ মৃত্যুমুখলৈ ঠেলি দিছে অন্য ৰোগত আক্ৰান্ত ৰোগীসকলক। আমি জনাইছোঁ মাৰ্ঘেৰিটাত সংঘটিত হ'ল শেহতীয়াকৈ এই হৃদয় বিদাৰক ঘটনা। অমানৱীয় ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাৰ ৰাজশ্ৰী বৰঠাকুৰ নামৰ মহিলাগৰাকীৰ মৃত্যুৰ পাছতেই শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ। 19 আগষ্টত মহিলাগৰাকীৰ ব্ৰেইন ষ্ট্ৰক হৈছিল। এম্বুলেন্সৰ জৰিয়তে অক্সিজেন মাস্ক লগাই জৰুৰীকালীনভাৱে তিনিচুকীয়াৰ কেইবাখনো ব্যক্তিগত হাস্পতালত চিকিৎসা কৰিবলৈ বহু কাকুতি মিনতি কৰিলে যদিও কোনো এখন চিকিৎসালয়ে সেৱা আগ নবঢ়ালে। অৱশেষত তিনিচুকীয়াত ICUৰ অভাৱত তেওঁলোকে উপায়ন্তৰ হৈ ICU বিচাৰি হাবাথুৰি খাই ডিব্ৰুগড়স্থিত AMCHলৈ লৈ যায়, কিন্তু তাতেও ICU নাটনিৰ বাবে ভৰ্তি কৰিবলৈ সক্ষম নহ'ল পৰিয়ালটি, আৰু যাৰ বাবে তেওঁলোকে অতি দুৰ্ভাগ্যজনকভাৱে হেৰুৱাবলগীয়া হ'ল তেওঁলোকৰ মৰমৰ এইগৰাকী আত্মীয়ক। ডিব্ৰুগড়ৰ সাংবাদিক টমাছ বুঢ়াগোহাঁইৰ সৈতে এই মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছোঁ। টমাছ, অত্যন্ত অমানৱীয় এটি ঘটনা সংঘটিত হৈছে। কোভিড সন্ত্ৰাসৰ এই সময়ছোৱাত এনেদৰে তিলকৈ অন্য ৰোগত আক্ৰান্ত ৰোগীসকলে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে, আৰু সবাতোকৈ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে এণ্টিজেন টেষ্টৰ ফলাফলক গ্ৰহণযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে এইসমূহ ব্যক্তিগত চিকিৎসালয়ে। হয়, নিশ্চয় চাওক জয়ন্ত, এই ঘটনাটো হৈছে এটা উদাহৰণে। এনেকুৱা বহু ঘটনা বৰ্তমান সময়ত কিন্তু ঘটি আছে। বহু লোকে এনেদৰে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু যিটো ৰেপিড এণ্টিজেন যিটো টেষ্টৰ কথা কৈছে, সেই টেষ্টটো কিমান বিশ্বাসযোগ্য? আচলতে যদি ব্যক্তিগত যিসমূহ চিকিৎসালয় য'ত বাঘা চিকিৎসক আহে, তেওঁলোকে যদি এই টেষ্টটোক যদি বিশ্বাস কৰি নলয়, তেনেহ'লে এই টেষ্টটো কিমান বিশ্বাসযোগ্য তাক লৈ এতিয়া ডাঙৰ এটা প্ৰশ্ন উঠিছে। যদি বিশ্বাসযোগ্যতা নহয়, তেনেহ'লে এই টেষ্টটো কৰা কিয় হয়? আৰু অসম চিকিৎসা মহাবিদ্যালয়ত সেই মহিলাগৰাকীক এই টেষ্টটো কৰা
কৰা হৈছিল য'ত নেগেটিভ আহিছিল তাৰপিছতো কিন্তু কোনো এখন চিকিৎসালয়ে চিকিৎসা নকৰিলে চিকিৎসা অভাৱত মৃত্যু ঘটিবলগীয়া হ'ল আৰু ইতিমধ্যে তেখেতৰ জ্যেষ্ঠ ভাতৃ এটা কথা কৈছে যে ডিব্ৰুগড় ফুৰাবলৈ আনিলোঁ এম্বুলেন্সত কেৱল সেয়াই কৈছে অতি দুখৰ বিষয় কেইবাখনো চিকিৎসালয় বগাবলগীয়া হ'ল ব্যক্তিগত খণ্ডৰ কিন্তু এখন চিকিৎসালয়তো চিকিৎসা নাপালে যিসকল ডক্টৰে কিন্তু মানি লোৱা নাছিলে যে এই যিটো টেষ্ট ৰেপিড এণ্টিজেন যিটো টেষ্ট সেই টেষ্টটোৰ বিশ্বাসযোগ্যতা নাই বুলি তেওঁলোকেই কৈছে আপুনি বিধায়ক হিচাপে লগতে অসম চিকিৎসা মহাবিদ্যালয় আপুনি এজন চেয়াৰমেন হিচাপে আপুনি কি ক'ব এই সমগ্ৰ ঘটনাটো কাৰণ অতি দুৰ্ভাগ্যজনক ঘটনা চিকিৎসা নোপোৱাকৈ মৃত্যু হ'ল না সৰ্বপ্ৰথমে আজি যিটো তিনিচুকীয়াৰ পৰা আহি এগৰাকী সদ্যবিবাহিতা আৰু সৰু 5 মহীয়া বাচ্চা থকা মহিলাগৰাকী মৃত্যু হ'ল সেইটো কাৰণে অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু অত্যন্ত মানে সমবেদনা জ্ঞাপন কৰিছোঁ ইয়াত কথা হ'ল আপোনাৰ যে এই কি ছিষ্টেমত কথাটো হৈছে এতিয়া যিখিনি কথা আমি দেখি শুনি গম পাইছোঁ যিটো টেষ্ট আছে সেই টেষ্টটোৰ ওপৰত কোনোবা ডাক্তৰৰ যিটো বিশ্বাসযোগ্যতাটো নাইকিয়া হৈছে এইটোৱে আজিৰ ডেটত আটাইতকৈ ডাঙৰ প্ৰাসংগিকতা যদি তেনেকুৱাত যদি বিশ্বাস নকৰে টেষ্টটোৰ ওপৰত কাৰণ ইখন হস্পিটেলৰ পৰা সিখন হস্পিটেললৈ তেওঁলোকৰ যিটো প্ৰাইভেট নাৰ্ছিং হোমলৈ যোৱাৰ আৰু তেওঁলোকৰ যিটো এভইডিং টেকটিক্স এইটো কথা কিন্তু যথেষ্ট গুৰুত্ব সহকাৰে লোৱাৰ আজিৰ ডেটত প্ৰয়োজন প্ৰাসংগিকতা আছে কাৰণ যদি টেষ্ট কৰাৰ পাছত নেগেটিভ হৈছে তাৰমানে অইন বেমাৰ হ'লে তাৰমানে মানুহ নাবাচিবই আৰু অইন বেমাৰ নেদেখুৱাব নেকি এতিয়া যিটো তেওঁ প্ৰেছাৰ ষ্ট্ৰ'ক হৈছিলে তাৰ পাছতো টেষ্ট কৰিলে তেওঁৰ যিটো ফৰ্মেলিটিজ নকৰাকৈতো অহা নাই কিন্তু এই কথাবিলাকে আমাক যথেষ্ট চিন্তিত কৰিছে আৰু এই বিষয়টো লৈ পেলাই মই আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই মোৰ ফালৰ পৰা মই ব্যক্তিগতভাৱে এই কথাটো মই চিন্তা চৰ্চা কৰিম কথা বতৰা পাতিম ইয়াৰ ওপৰত আমি কি ধৰণে ব্যৱস্থা ল'ব পাৰোঁ কেনেকৈ কি কৰিব পাৰোঁ আগলৈ দিনতলৈ কি ধৰণে ইয়াক কৰিব এনেকুৱা ধৰণৰ যাতে নহয় কি কৰিব পাৰি সেইটো কথা এটা চিন্তা চৰ্চা কৰিব লাগিব হয় নিশ্চয় এতিয়া যিটো ভুক্তভোগী পৰিয়াল সেই পৰিয়ালটোৱে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা ইয়াৰ উত্তৰ বিচাৰিছে ইয়াৰ যিসমূহ চিকিৎসকে বা যিসমূহ নাৰ্ছিং হোমে চিকিৎসা নকৰিলে তেওঁলোকৰ প্ৰতি এতিয়া ব্যৱস্থা ল'বলৈও তেওঁলোকে অনুৰোধ জনাইছে ইতিমধ্যে তেখেতক এই বিষয়ে টুইট কৰিছে কিন্তু কেইবাটাও প্ৰশ্ন ইয়াত আহি পৰে এতিয়া বহুত ধৰণৰ এনেকুৱা অভিযোগ উত্থাপন হৈছে যিসকল দূৰৰ পৰা ৰোগী আহে তেওঁলোকক প্ৰথমে এণ্টি যিটো টেষ্ট কৰা হয় সেই টেষ্টটো যদি নেগেটিভ আহে তাৰপিছত কিন্তু বিশ্বাসত নলয় ইয়াৰ যদি ব্যৱস্থা কৰা নহয় এইটো হয়তো আৰু ৰোগী এনেকৈ মৃত্যু হ'ব যিটো হৈ আছে আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ যিহেতু অসম চিকিৎসা মহাবিদ্যালয় আপুনি চেয়াৰমেন বডি এগৰাকী লোক গতিকে অসম চিকিৎসা মহাবিদ্যালয়তো বহুত অভিযোগ উঠিছে বৰ্তমান সদ্যজাত কেঁচুৱাৰ বহুত মৃত্যু হৈছে বুলি অভিযোগ উঠিছে বহুতে কৈছে কাৰণ চিকিৎসা নোপোৱাকৈ সেই বিষয়ে কি ক'ব এনেকুৱা ধৰণৰ ঘটনাবিলাক পোহৰলৈ আহি আছে নহয় চাওক যদি কোনোবা তেনেকুৱা শিশুৰ কিবা মৃত্যু হৈছে বুলি কয় তেনেকুৱা ধৰণৰতো অভিযোগ মোৰ ওচৰলৈ কোনো মানুহৰ এতিয়ালৈকে অহা নাই এটা কথা আপুনি চাওক যিটো আমাৰ ইনস্পেক্টিং গ্ৰুপ যি চায় কাৰণ ক'ভিড পেচেণ্ট এজনৰ তাত আপোনাৰ সৰু সুৰা লেকিং থাকিব পাৰে কাৰণ চাফা কৰা মানুহজনক ছুপাৰভিশ্যন ভালকৈ নোহোৱাৰ কাৰণে হয়তো ক'ৰবাত লেতেৰা থাকিব পাৰে মই না বুলি নকওঁ কাৰণ কেলৈ তাত যিজনে ছুপাৰভিশ্যন কৰিব তেওঁ গৈ তাত চাব পৰা অৱস্থাটো নাই যিটো ছিষ্টেম সেইকাৰণে কিছুমান সৰু সুৰা লেকিং আছে নাই বুলি আমি নকওঁ নিশ্চয় যথেষ্ট পুৰণা থকাৰ কথা নিজে উল্লেখ কৰিছে বিধায়ক প্ৰশান্ত ফুকনে টমাছ এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ কাষলৈ আহিম আৰু এই সন্দৰ্ভত স্বাস্থ্য বিভাগে কি কথা সদৰি কৰে বা কি স্পষ্টীকৰণ দিয়ে সেয়াও কিন্তু অত্যন্ত এটা লক্ষণীয় বিষয় হ'ব আৰু এই ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁ ব্যক্তিগতভাৱেও বাৰ্তালাপ কৰি বিষয়টো দৃষ্টিগোচৰ কৰা হ'ব বুলি উল্লেখ কৰে বিধায়ক প্ৰশান্ত ফুকনে ইয়াৰে সৈতে সময় হ'ল পুৱাৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ।